এজন স্বামীৰ হিয়া ভঙা কান্দোন কণমানি কন্যাৰ সৈতে পত্নীৰ সন্ধান বিচাৰি হাহাকাৰ স্বামীৰ ঘৰৰ পৰা নিখোজ একমাত্ৰ কণমানিৰ সৈতে পত্নী সদায় থকাৰ দৰে হেদিনাও ঘৰতে আছিল কণমানি সন্তানৰ সৈতে মাতৃ সদায় থকাৰ দৰে ঘটনাৰ দিনাও সাধাৰণভাৱে ঘৰত কণমানিৰ সৈতে পত্নী ঘৰত থৈ বজাৰলৈ ওলাই গৈছিল স্বামী কিন্তু বজাৰৰ পৰা আহি নাপালে পত্নী আৰু কণমানিক ঘণ্টাই ঘণ্টাই বাচ্চাই দিন উকলি গ'ল পিছে এতিয়াও পৰিয়ালৰ লোকে কোনো সংহত্ৰ পোৱা নাই মায়ঙৰ ৰজামায়ং গাঁৱৰ কবিতা বৰদলৈ নামৰ এগৰাকী বোৱাৰীৰ পত্নী আৰু কণমানি সন্তানৰ সন্ধানহীন হোৱাক লৈ এতিয়া স্বামী আৰু পৰিয়ালৰ মাজত হাহাকাৰ স্বামীৰ পৰিয়ালৰ লোকে বহু ঠাইত বিচাৰ খোজাৰ কৰাৰ পিছতো কোনো সন্ধান ওলাব পৰা নাই পত্নী সন্তানৰ এতিয়া স্বামীয়ে অসহায় পত্নী আৰু কণমানিক বিচাৰি ভাগৰি পৰিছে ইতিমধ্যে ঘটনা সন্দৰ্ভত স্বামীৰ পৰিয়ালৰ লোকে আৰক্ষীকো এখন এজাহাৰ দাখিল কৰিছে আৰক্ষীও বোৱাৰীজনীৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও কোনো সংসূত্ৰ উলিয়াব পৰা নাই যদি কোনো লোকে এই কণমানিৰ সৈতে বোৱাৰীগৰাকীৰ কিবা সম্ভেদ পায় তেনেহলে 7896535293 আৰু 7663946697 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে মায়ঙৰ পৰা মুছিকুজ্জামানৰ ৰিপৰ্ট মৰিগাঁও বাতৰি সতে মই কেৰেলাত আছিলোঁ কেৰেলাৰ পৰা মই ঘৰলৈ আহিলোঁ আমাৰ সুখী ফেমিলি আছিলে ছোৱালী এজনী আছিলে মোৰ ৱাইফ হয় মই আৰু মোৰ দেউতা আছিলোঁ কালি বজাৰৰ পৰা কিবা আনিব গৈছিলোঁ কিবা আনিব যাওঁতে ঘৰলৈ আহি চাওঁ যে মোৰ ফেমিলি কোনো নাই যেতিয়া বিচাৰি খুচুৰ একো নাপাওঁ নোপোৱাৰ ফলত মই এজন লগৰ এজনে ক'লে কোনোবা ফালে বাইকত উঠি যোৱা বুলি সেইকাৰণে মই বিচাৰিকৈ নাই পোৱা আৰু এতিয়া এজাহাৰখন লৈ গৈ মই থানালৈ যাবলৈ ওলাইছোঁ যদি কোনোবা ৰাইজে কোনোবা মানুহে যদি পায় সেই মোৰ মানুহজনী আৰু মোৰ ছোৱালীজনীক তাৰ বাবে ফটো মই দিম বাৰু তাতে অলপ কণ্টেক্ট কৰিলে যাতে সহায় কৰিব আৰু ঘৰৰ পৰা কাগজ পাতি চব লৈ গৈছে মোৰ যিমানখিনি অৰিজিনেল কাগজ আছিল চব লৈ গৈছে মোৰ আৰু কাগজ পাতি বুলিব একোৱে নাই আৰু যিকেইখন ডুপ্লিকেট আছে সেইকেইখনহে হাতত আছে আৰু যদি পাৰে অলপ সহায় কৰিব ৰাইজক এটা অনুৰোধ থাকিলে ৰাইজলৈ